হেল্ল' ছাত্ৰসকল স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আছামিজলৈ। গতিকে ছাত্ৰসকল আজি তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ যিটো ২৭ তাৰিখে বিজ্ঞানৰ পৰীক্ষা আছে এই বিজ্ঞানৰ পৰীক্ষাত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে তাৰে কিছুমান গুৰুত্বপূৰ্ণ আৰু কমন প্ৰশ্ন তোমালোকৰ লগত আলোচনা কৰিম। গতিকে ভিডিঅ'টো তোমালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকা আৰু যদি তোমালোকে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। গতিকে ছাত্ৰসকল প্ৰথমতে ইয়াতে তোমালোকে চোৱা যে প্ৰথমটো যিটো চেপ্টাৰ আছে তোমালোকৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। গতিকে এইটো চেপ্টাৰত থকা আটাইতকৈ ইম্পৰ্টেণ্ট প্ৰশ্নসমূহ হ'ল এইটো টপিক ভালদৰে পঢ়িবা যে সন্তুলিত ৰাসায়নিক সমীকৰণ। তোমালোকক ৰাসায়নিক সমীকৰণ ২-৩টামান দিব আৰু তাক সন্তুলন কৰিব দিব তোমালোকৰ 2 মাৰ্কছৰ কাৰণে। তেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব। ইয়াৰ পৰা ছাত্ৰসকল তোমালোকে চাবা জাৰণ আৰু বিজাৰণ। ইয়াৰ পৰা পাৰ্থক্য আহিব পাৰে যে জাৰণ আৰু বিজাৰণৰ মাজৰ পাৰ্থক্য লিখিব আহিব পাৰে 2 মাৰ্কছৰ কাৰণে আৰু ইয়াৰ সমীকৰণ কেইটাও আহিব পাৰে। গতিকে জাৰণ আৰু বিজাৰণ তোমালোকে ভালদৰে শিকি থবা। ইয়াৰ পাছত ছাত্ৰসকল তোমালোকে অনুশীলনীলৈ চোৱা। অনুশীলনীত যিবোৰ MCQ আছে এইবোৰ চাবা। ইয়াৰ লগতে তোমালোকে সংযোজন বিক্ৰিয়া, বিয়োজন বিক্ৰিয়া, অপহৰণ বিক্ৰিয়া, দ্বি অপহৰণ বিক্ৰিয়া এই বিক্ৰিয়াখিনি তোমালোকে ভালদৰে পঢ়িবা। ইয়াৰ ডেফিনেশ্যনো তোমালোকে পঢ়িবা, তোমালোকৰ পৰীক্ষাত আহিব পাৰে। ইয়াৰ পাছত তোমালোকে চাবা ইয়াৰ অনুশীলনীৰ যিটো 4 নম্বৰ প্ৰশ্ন আছে এই প্ৰশ্নটো তোমালোকে ধুনীয়াকৈ চাবা, খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো। ইয়াৰ পাছত তোমালোকে চাবা ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰা। এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত কিন্তু আহিবই 2 মাৰ্কছৰ কাৰণে। 2টা সমীকৰণ দিব পাৰে, এনেকুৱা ধৰণে আহিব পাৰে বা এনেকুৱা ধৰণে আহিব পাৰে বা এনেকুৱা এটা দিব আৰু এনেকুৱা এটা দিব। গতিকে ছাত্ৰসকল এইখিনি তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা। ইয়াৰ ভিতৰৰ পৰা নাহিলেও বেলেগৰ পৰা আহিলেও এইখিনি তোমালোকে বুজি ল'বা ভালদৰে ৰাসায়নিক সমীকৰণসমূহ কেনেকৈ সন্তুলন কৰা হয়। আৰু যদি তোমালোকে ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰিব নাজানা তেনেহ'লে ডেছক্ৰিপশ্যনত ভিডিঅ' দিয়া আছে, তাৰ পৰা চাই হ'লে তোমালোকে ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰিব পাৰিবা। সেই ভিডিঅ'টোত ধুনীয়াকৈ দিয়া আছে। তাৰ পাছতে তোমালোকে চাবা ইয়াতে 9 নম্বৰ প্ৰশ্নটো চাবা তাপবৰ্জি আৰু তাপগাহী বিক্ৰিয়া বুলিলে কি বুজা এইটো চাবা। আৰু 10 নম্বৰ প্ৰশ্নটো চাবা। 10 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট যে সহনক এটা তাপবৰ্জি বিক্ৰিয়া বুলি কিয় বিবেচনা কৰা হৈছে ব্যাখ্যা কৰা। এই প্ৰশ্নটো তোমালোকে ধুনীয়াকৈ চাই থবা। আৰু ইয়াৰ পাছত চাবা এই 12 নম্বৰ প্ৰশ্নটো। ইয়াৰ পাছত তোমালোকে চাবা লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিওঁ কিয়, এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন। তাৰ পাছত তোমালোকে চাবা 17 নম্বৰ প্ৰশ্নটো। ইয়াৰ লগতে তোমালোকে চাবা এই 20 নম্বৰৰ যিটো ক্ষয়ীভৱন আৰু চৰ্বিৰ দুৰ্গন্ধিতা এই 2টা প্ৰশ্ন ধুনীয়াকৈ শিকিবা। ইয়াৰ পাছৰ যিটো তোমালোকৰ চেপ্টাৰ আছে এচিড, ক্ষাৰক আৰু লৱণ। গতিকে ছাত্ৰসকল এইটো চেপ্টাৰৰ পৰা তোমালোকৰ যিখিনি তোমালোকৰ ইয়াত কাৰ্যকলাপ দিয়া আছে এই কাৰ্যকলাপখিনি তোমালোকে ভালদৰে পঢ়িবা। ইয়াৰ পৰা এটা 2 মাৰ্কছৰ প্ৰশ্ন তোমালোকৰ আহিবই। ইয়াৰ বাবে তোমালোকে চাবা কাৰ্যকলাপ 2.5 যিটো আছে 2.5টো তোমালোকে শিকিবা। তাৰপিছত ইয়াত যিখিনি প্ৰশ্ন আছে ধুনীয়াকৈ পঢ়ি ল'বা কাৰ্যকলাপখিনি, ইয়াৰ পৰা প্ৰশ্ন অহা দেখা যায়। তাৰপিছত তোমালোকে চাবা 2.6 এইটো কাৰ্যকলাপ ভালদৰে চাবা। ইয়াৰ পাছত ছাত্ৰসকল তোমালোকে চোৱা 2.3 এচিড বা ক্ষাৰকৰ দ্ৰৱটো কিমান তীব্ৰ। গতিকে ছাত্ৰসকল এইখিনি তোমালোকে ৰিডিং মাৰিবা। ইয়াৰ পৰা এটা নহয় এটা MCQ তোমালোকৰ মেট্ৰিক ফাইনেল 2024ত আহিবই। গতিকে ইয়াৰ পৰা তোমালোকে চাবা যে এটা প্ৰথম দ্ৰৱৰ pHৰ মান 7 এইটো চাবা ভালদৰে। এইখিনি গোটেইখিনি ৰিডিং মাৰিবা। আৰু ইয়াতে যিটো তোমালোকে চাৰ্ট চাব পাৰি আছা এইখিনি যে H+ আয়নৰ গাঢ়তা কেতিয়া কম হয়, ক্ষাৰকীয় ধৰ্ম কেতিয়া বৃদ্ধি হয়, আম্লিক ধৰ্ম কেতিয়া বৃদ্ধি হয়। ইয়াত pH দি আছে 0 to 14 7। এইখিনি তোমালোকে ভালদৰে এই কনচেপ্টটো তোমালোকে শিকি ল'বা। ইয়াৰ পৰা তোমালোকৰ MCQ আহিবই, মানে আহিবই 100% চিয়'ৰ। ইয়াৰ পৰা MCQ আহিব, তোমালোকে এবাৰ হ'লেও ৰিডিং মাৰিবা। ইয়াৰ পাছত তোমালোকে এইটো চাবা যে মুখৰ ভিতৰৰ pHৰ মান কিমান 5.5তকৈ কম হ'লে দন্তক্ষয়ৰ সূচনা হয়। এইটো তোমালোকে ভালদৰে চাই থবা, MCQৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। পিছত ছাত্ৰসকল তোমালোকে চাবা ব্লিচিং পাউডাৰৰ ব্যৱহাৰ, বেকিং ছ'ডাৰ এই ফৰ্মুলাটো তোমালোকে শিকিবা। এই ইকুৱেশ্যন যিটো আছে ইকুৱেশ্যনখিনি শিকিবা। তাৰপিছত ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেটৰ ব্যৱহাৰ। ইয়াৰ পৰা এই পেজটো তোমালোকে পেজ নম্বৰ যিটো 31 আছে এইটো ভালদৰে শিকিবা। তাৰপিছত শিকিবা তোমালোকে কাপোৰ ধোৱা ছ'ডাৰ ৰাসায়নিক দ্ৰৱটো তোমালোকে এই নামটো তোমালোকে মনত ৰাখিবা, MCQত আহি যাব পাৰে। ইয়াৰ পাছত ছাত্ৰসকল তোমালোকে শিকিবা প্লাষ্টাৰ অফ পেৰিছ। এইটো টপিক তোমালোকে ধুনীয়াকৈ পঢ়িবা। প্লাষ্টাৰ অফ পেৰিছ এইটো ইম্পৰ্টেণ্ট। আৰু কাপোৰ ধোৱা ছ'ডাৰ ব্যৱহাৰখিনি তোমালোকে ধুনীয়াকৈ পঢ়ি ল'বা। তাৰপিছত তোমালোকে চাবা এই 1 নম্বৰ প্ৰশ্নটো তোমালোকে ধুনীয়াকৈ চাই থবা। তাৰপিছত এই 5 নম্বৰ যিটো প্ৰশ্ন আছে প্লাষ্টাৰ অফ পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়াটো দেখুৱাবলৈ এটা সমীকৰণ লিখা। এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট তোমালোকৰ মেট্ৰিক ফাইনেল 2024ৰ বাবে। ইয়াৰ পাছত ছাত্ৰসকল তোমালোকে চোৱা অনুশীলনীৰ MCQখিনি ধুনীয়াকৈ পঢ়িবা। তাৰপিছত ছাত্ৰসকল তোমালোকে পঢ়িবা ইয়াত থকা যিটো 7 নম্বৰ প্ৰশ্ন আছে এই 7 নম্বৰ প্ৰশ্নটো ধুনীয়াকৈ শিকি থবা।
তাৰ পিছত ছাত্ৰ-ছাত্ৰীসকল তোমালোকে চাবা এই 8 নম্বৰ প্ৰশ্নটো চাবা 9 নম্বৰ প্ৰশ্নটো ভালদৰে চাবা ইয়াৰ লগতে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে চাবা 13 নম্বৰ যেটো প্ৰশ্ন আছে এই 13 নম্বৰ প্ৰশ্নটো চাবা আকৌ ইয়াৰ লগত তোমালোকে চাবা 14 নম্বৰ প্ৰশ্নটো যে প্ৰশমন বিক্ৰিয়া কি দুটা উদাহৰণ দিয়া কাপোৰ ধোৱা সোডা বেকিং সোডাৰ দুটাকৈ গুৰুত্বপূৰ্ণ ব্যৱহাৰ লিখা এটো এটা খুবই ইম্পৰ্টেন্ট প্ৰশ্ন 13 আৰু 14 আৰু ইয়াৰ লগতে 9 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেন্ট ইয়াৰ পাছত ছাত্ৰ-ছাত্ৰীসকল তোমালোকে চোৱা ধাতু আৰু অধাতু আৰু এইটো চেপ্টাৰৰ পৰা তোমালোকে চাবা এইটো চেপ্টাৰৰ পৰা লং কোৱেশ্চন এটা আহিব 3 মাৰ্কছৰ এটা কোৱেশ্চন আহিব গতিকে এইটো চেপ্টাৰ তোমালোকে ভালদৰে পঢ়িব লাগিব ইয়াৰ পৰা ছাত্ৰ-ছাত্ৰীসকল তোমালোকে চোৱা পেজ নম্বৰ 40 ত থকা প্ৰশ্নাৱলীৰ 2 নম্বৰ প্ৰশ্নটো চাবা ধাতুৰ গাত সহনীয়তা আৰু নমনীয়তাৰ অৰ্থ বহলাই আলোচনা কৰা এই প্ৰশ্নটো চাবা আৰু এটা প্ৰশ্ন তোমালোকে চাবা ধাতু আৰু অধাতুৰ মাজৰ পাৰ্থক্য ধুনীয়াকৈ তোমালোকে শিকিবা ইয়াৰ পাছত ছাত্ৰ-ছাত্ৰীসকল তোমালোকে পেজ নম্বৰ 46 ত থকা প্ৰশ্নাৱলীৰ 4 নম্বৰ প্ৰশ্নটো চাবা আকৌ 5 নম্বৰ প্ৰশ্নটো ভালদৰে চাবা ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ পাছত তোমালোকে চাবা আকৰৰ পৰা ধাতু নিষ্কাশনত থকা খাপবিলাক কি তোমালোকৰ এই খাপখিনি আহি যাব পাৰে তোমালোকৰ পৰীক্ষাত যে 3 মাৰ্কছৰ কাৰণে আহি যাব পাৰে খুবেই ইম্পৰ্টেন্ট এটো যে আকৰৰ পৰা কেনেকৈ ধাতু নিষ্কাশন কৰা হয় পদ্ধতিটো খাপসমূহ তোমালোকক দেখুৱাবৰ কাৰণে আহিব পাৰে গতিকে এইখিনি তোমালোকে ভালদৰে শিকি লবা খুবেই ইম্পৰ্টেন্ট তোমালোকৰ মেট্ৰিক ফাইনাল 2024 ৰ কাৰণে 3 মাৰ্কছৰ কাৰণে আহি যাব পাৰে তাৰ পিছত ছাত্ৰ-ছাত্ৰীসকল তোমালোকে চাবা ইয়াত প্ৰশ্নাৱলীৰ যেটো 53 নম্বৰ পেজত আছে যে একৰ মনিক আকৰ খনিজ মল এইখিনি তোমালোকে ভালদৰে শিকিবা ইয়াৰ লগত 2 নম্বৰ প্ৰশ্নটো চাবা যে তাৰ লগত 3 নম্বৰ এই তিনিটা প্ৰশ্ন তোমালোকে ভালদৰে শিকিবা খুব ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনাল 2024 ৰ বাবে পাছত ছাত্ৰ-ছাত্ৰীসকল তোমালোকে আৰু এটা শৰ্ট প্ৰশ্নৰ বাবে চাবা যে সংকৰ ধাতু কি ইয়াৰ পাছতে তোমালোকে চোৱা অনুশীলনীত যিবোৰ এমসিকিউ আছে এইবোৰ ভালদৰে চাই থবা ইয়াৰ লগতে তোমালোকে চাবা যেটো 6 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ এই 6 নম্বৰ প্ৰশ্নটো ধুনীয়াকে ভালদৰে শিকিবা এই 6 নম্বৰ প্ৰশ্নটো অনুশীলনীৰ তাৰ পিছত ছাত্ৰ-ছাত্ৰীসকল অনুশীলনীৰ 10 নম্বৰ প্ৰশ্নটো ধুনীয়াকে চাবা 10 নম্বৰ প্ৰশ্নটো চোৱাৰ লগতে তোমালোকে চাবা যে এই 14 নম্বৰ প্ৰশ্নটো চাবা যে ৰাসায়নিক ধৰ্মৰ ভিত্তিত ধাতু আৰু অধাতুৰ পাৰ্থক্য গতিকে ছাত্ৰ-ছাত্ৰীসকল যিকেইটা পাৰ্থক্য লিখিবা একেটা ৰাসায়নিক ধৰ্মৰ ভিত্তিত হ'ব লাগিব বেলেগ ৰাসায়নিক ধৰ্ম হলে নহব তাৰ পিছত ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এই 16 নম্বৰ প্ৰশ্নটো ধুনীয়াকে শিকি থবা ইয়াৰ পাছৰ যেটো চেপ্টাৰ আছে যে কাৰ্বন আৰু তাৰ যৌগ কাৰ্বন এণ্ড ইটস কম্পাউণ্ড এইটো চেপ্টাৰৰ পৰা তোমালোকে ভালদৰে চাই থবা এই দুটা পইণ্ট তোমালোকে ভালদৰে শিকিবা তো মাৰ্কছৰ কাৰণে আহি যাব পাৰে তাৰ পিছত চাবা ইয়াতে চোৱা যে কাৰ্বনৰ কেটিনেশন ধৰ্মটো তোমালোকে ভালদৰে শিকিবা এটো ইম্পৰ্টেন্ট তোমালোকৰ মেট্ৰিক ফাইনাল 2024 ৰ বাবে ইয়াৰ লগতে তোমালোকে চাবা যে কাৰ্বনৰ সংপৃক্ত আৰু অসংপৃক্ত যৌগ এইখিনি তোমালোকে এই টপিকটো তোমালোকে ৰিডিং মাৰিবা এটো ইম্পৰ্টেন্ট ইয়াৰ পাছত ছাত্ৰ-ছাত্ৰীসকল তোমালোকে চাবা প্ৰতিস্থাপন বিক্ৰিয়া কি এটো ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনাল 2024 ৰ বাবে এইটো টপিক তোমালোকে ৰিডিং মাৰিবা প্ৰতিস্থাপন বিক্ৰিয়া কি ইয়াৰ এটা সমীকৰণ দিব আহিব পাৰে গতিকে এইখিনি তোমালোকে ভালদৰে পঢ়ি লবা ইয়াৰ পাছত ছাত্ৰ-ছাত্ৰীসকল অনুশীলনীলৈ আহি যোৱা অনুশীলনীত এইখিনি তোমালোকে যিকেটা এমসিকিউ দি আছে অনুশীলনীৰ এমসিকিউ খিনি তোমালোকে চাবা অনুশীলনীৰ পৰাই বহুত এমসিকিউ তোমালোকৰ মেট্ৰিক ফাইনালত আহিব ইয়াৰ পাছতে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ইলেক্ট্ৰনীয় বিন্দু গঠন কিনি শিকিবা ইয়াৰ পৰা তোমালোকৰ ইলেক্ট্ৰনীয় বিন্দু গঠন আহিব তোমালোকে শিকিবা ইথানোইক এসিডটো শিকিবা আকৌ প্ৰপাননটো শিকিবা ইয়াৰ লগতে ছাত্ৰ-ছাত্ৰীসকল 6 নম্বৰ প্ৰশ্নটো চাবা আকৌ তোমালোকে চাবা এই 12 নম্বৰ প্ৰশ্নটো খুবই ইম্পৰ্টেন্ট ইয়াৰ পাছত তোমালোকে চাবা এই 13 নম্বৰ যেটো প্ৰশ্ন আছে এই 13 নম্বৰ প্ৰশ্নটো চাবা আৰু 15 নম্বৰ প্ৰশ্ন চাবা চাবোনৰ মলি আঁতৰোৱা প্ৰক্ৰিয়া ব্যাখ্যা কৰা এটো ইম্পৰ্টেন্ট প্ৰশ্ন 15 12 6 আৰু এই ইলেক্ট্ৰনীয় বিন্দু গঠনৰ মাজত তোমালোকে চাবা ইথানোইক এসিড প্ৰপানন এই দুটা ভালদৰে শিকি থবা ইয়াৰ পাছৰ যেটো চেপ্টাৰ আছে তোমালোকৰ মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন এইটো চেপ্টাৰৰ পৰা আটাইতকৈ যিবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈছে সেই প্ৰশ্নসমূহ হ'ল ইয়াৰ পৰা তোমালোকে ডাইৰেক্ট প্ৰশ্নাৱলীলৈ আহি যোৱা ইয়াতে চোৱা তোমালোকে 3 নম্বৰ প্ৰশ্নটো চাবা ধুনীয়াকে যে নিউল্যান্ডছৰ অষ্টসূত্ৰৰ সীমাবদ্ধতাবোৰ কি আছিল এইটো চাবা আকৌ ডাৰউইনৰ শ্ৰেণী বিভাজনৰ সীমাবদ্ধতাসমূহ কি আছিল এই দুটা প্ৰশ্ন ধুনীয়াকে শিকিবা তোমালোকে ইয়াৰ পাছত ছাত্ৰ-ছাত্ৰীসকল তোমালোকে চাবা এই 4 নম্বৰ প্ৰশ্নটো যে সম্ভ্ৰান্ত গেছবোৰক এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছে এই প্ৰশ্নটো তোমালোকে ভালদৰে ধুনীয়াকে চাই থবা খুবই ইম্পৰ্টেন্ট প্ৰশ্ন
তাৰ পিছত MCQৰ বাবে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এইটো ৰিডিং মাৰিবা আধুনিক পৰ্যাবৃত্ত তালিকাত মৌলবোৰৰ স্থান এই টপিকটো তোমালোকে ধুনীয়াকৈ ৰিডিং মাৰি ল'বা ইয়াৰ পৰা তোমালোকৰ এটা নহয় এটা MCQ তোমালোকৰ আহিবই ইয়াৰ পাছত পেজ নম্বৰ 90ত থকা তোমালোকে 5 নম্বৰ প্ৰশ্নটো চাবা ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্নটো ধুনীয়াকৈ চাই থবা আৰু 1 নম্বৰ প্ৰশ্নটো তোমালোকে চাই থবা খুব ইম্পৰ্টেন্ট প্ৰশ্ন একেটা প্ৰশ্ন আৰু ইয়াৰ পাছত যিখিনি তোমালোকৰ অনুশীলনী আছে এই অনুশীলনীত থকা যিবোৰ MCQ আছে সেইখিনি চাবা MCQৰ এই 2 নম্বৰ প্ৰশ্নটো ধুনীয়াকৈ চাই থবা আকৌ 3 নম্বৰ প্ৰশ্নটো চাবা 3 নম্বৰ প্ৰশ্নটো বেছি ইম্পৰ্টেন্ট ইয়াৰ লগতে তোমালোকে চাবা এই 5 নম্বৰ যিটো প্ৰশ্ন আছে এটা পৰমাণুৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ল 287 গতিকে ছাত্ৰ-ছাত্ৰীসকল পৰীক্ষাত বেলেগো দিব পাৰে কিন্তু প্ৰশ্ন কিন্তু একেই থাকিব এই প্ৰশ্নটো তোমালোকে ভালদৰে চাবা এই মৌলটোৰ পাৰমাণৱিক সংখ্যা কি পাৰমাণৱিক সংখ্যা কেনেকৈ ওলাই এইকেইটা তোমালোকে ভালদৰে শিকি ল'বা ইয়াৰ পাছত ছাত্ৰ-ছাত্ৰীসকল তোমালোকে 6 নম্বৰ প্ৰশ্নটো চাবা ইয়াৰ লগতে তোমালোকে 7 নম্বৰ প্ৰশ্নটো চাবা আৰু 10 নম্বৰ প্ৰশ্নটো ধুনীয়াকৈ চাই থবা আৰু ইয়াৰ লগত তোমালোকে চাবা 8 নম্বৰ প্ৰশ্নটো গতিকে ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টো আছিল ইমানেই আৰু বাকি যিখিনি চেপ্টাৰ আছে এই চেপ্টাৰখিনি নেক্সট ভিডিঅ'ত আলোচনা কৰিম আৰু কেইটামান ভিডিঅ' তোমালোকৰ ডেছক্ৰিপশ্যনত দিয়া আছে তোমালোকে ডেছক্ৰিপশ্যনত ক্লিক কৰি তোমালোকে চাব পাৰা এই ভিডিঅ'টো চাই অলপো ভাল পালা তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা